1 জুলাই 2024 পিছৰ ঘটনাবিলাকত। চ' এই সময়ছোৱাত আমাৰ প্ৰায় BNSৰ অধীনত 70,000 FIR ৰেজিষ্টাৰ হৈছে 1.5 বছৰৰ ভিতৰত। আৰু এই 70,000 FIRৰ ভিতৰত অলমষ্ট 95% FIRতে আমি অলৰেডি ইনভেষ্টিগেশ্যন কমপ্লিট কৰিছোঁ, কৰি চাৰ্জশ্বিট দাখিল কৰা হৈছে, য'ত চাৰ্জশ্বিট দাখিল কৰিবলৈ। BNSত আমি যদি কনভিকশ্যন ৰেট চাওঁ, আৱাৰ কনভিকশ্যন ৰেট ইজ অলমষ্ট 50% প্লাছ। চ' more than 50% কেছত আমি কনভিকশ্যন পাইছোঁ। যিমান BNS কেছত ট্ৰায়েল সম্পূৰ্ণ হৈ জাজমেণ্ট পোৱা গৈছে। মই এটা কথা জনাই আপোনালোকক সুখী হ'ম যে ভাৰতৰ গৃহ মন্ত্ৰালয়ে ন্যায় সংহিতাৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত সময়ে সময়ে ৰিভিউ কৰি আহিছে। তেওঁলোকে এতিয়া ৰিভিউ কৰি বিভিন্ন ৰাজ্যৰ পাৰফৰ্মেঞ্চৰ বেচিছত এটা ৰেংকিং উলিয়াইছে, যিটোত অসম প্ৰথম স্থানত আছে। অসমৰ 100 আউট অফ 100 81% স্ক'ৰ কৰি অসম নাম্বাৰ 1ত আছে। আৰু নেশ্যনেল এভাৰেজ স্ক'ৰ বাকীখিনি ষ্টেটৰ মিলালে এবাউট 57%।